এই এপ্ৰিল মাহৰ ২৭-২৮ তাৰিখৰ পৰা ডিমা হাছাও জিলাৰ হাফলঙত এখন প্ৰথম বাৰ্ষিক অপেন টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ অনুষ্ঠিত কৰিছিল। এই টাইকোৱাণ্ডো চেম্পিয়নশ্বিপখন মেচি টাইকোৱাণ্ডো এছ'চিয়েশ্যন আৰু ডিষ্ট্ৰিক্ট স্পৰ্টছ অফিচৰ সহযোগত অনুষ্ঠিত কৰিছিল। আৰু এই চেম্পিয়নশ্বিপত আমি ৰঙিয়া টাইকোৱাণ্ডো সন্থাৰ পৰা মুঠ 10 গৰাকী খেলুৱৈ অংশগ্ৰহণ কৰি 9টা পদক অৰ্জন কৰিবলৈ সক্ষম হওঁ। এই 9টা পদকৰ ভিতৰত সোণৰ পদক 4টা, ৰূপৰ পদক 1টা আৰু ব্ৰঞ্জৰ পদক 4টা, মুঠ 9টা পদক অৰ্জন কৰি ৰঙিয়া টাইকোৱাণ্ডো সন্থালৈ গৌৰৱ কঢ়িয়াই অনা আটাইকেইগৰাকী খেলুৱৈক ৰঙিয়া টাইকোৱাণ্ডো সন্থাৰ পৰা আন্তৰিক অভিনন্দন জনালোঁ। আৰু আমাৰ ইয়াৰ ভিতৰতে জয়িতা চৌধুৰী নামৰ খেলুৱৈগৰাকীয়ে জুনিয়ৰ শাখাত 63 কেজিত সোণৰ পদক অৰ্জন কৰিও আপগ্ৰেড খেল ছিনিয়ৰত তেখেতে আকৌ অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰে। জয়িতা চৌধুৰীয়ে মুঠ 2টা সোণৰ পদক অৰ্জন কৰি ৰঙিয়ালৈ সন্মান কঢ়িয়াই আনে। জয়িতা চৌধুৰীৰ লগতে আটাইকেইগৰাকী খেলুৱৈৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি ৰঙিয়া টাইকোৱাণ্ডো সন্থাই তেওঁলোকৰ লগত সদায় থাকি তেওঁলোকক আগবঢ়াই নিয়াৰ বাবে আমি যথেষ্ট সহায় কৰিম। তেওঁলোকে আমাৰ লগত আগবাঢ়ি যাওক। ভৱিষ্যতে তেওঁলোকে নেশ্যনেল খেলক, ইণ্টাৰনেশ্যনেল খেলক, আমি তেওঁলোকক সদায় সহায় কৰি যাম। আৰু আমি ৰঙিয়া টাইকোৱাণ্ডো সন্থাই বেষ্ট ফিমেল এৱাৰ্ডটো পাইছোঁ। শ্ৰেষ্ঠ মহিলা খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছোঁ এই খেলখনত। জয়িতা বহুত ভাল লাগিলে। তাতে গ'লোঁ, আমি ছাৰহঁতৰ লগত থাকিলোঁ, ছাৰহঁতৰ কাৰণে আমি খেলিব পাৰিলোঁ, ভালকৈ মেডেল পালোঁ, বহুতেই ভাল লাগিলে তাতে গৈ। তুমি কি পালা? মই ব্ৰঞ্জৰ। ফাৰ্ষ্ট টাইম পাইছে না আগতে পাইছে? আগতেও পাইছিলোঁ। মই হাফলঙত যাই সোণৰ পদক লৈ আহিছোঁ। ভাল লাগছে যাই কেনে। ছাৰহঁতে মোৰ লগত বহুত ভাল কৰি কৈছে। বহুতেই ভাল লাগিছে। মই গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ। 2টাকৈ গ'ল্ড মেডেল পাইছোঁ। আৰু
থেংক ইউ ক'বলৈ খুজিছোঁ যে ছাৰহঁতক, ৰিংকু ছাৰ, কামাখ্যা ছাৰ, জোন ছাৰ, চবেই মোৰ কাৰণে বহুত কৰিছে। ছাৰহঁতে মই সেইকাৰণে গ'ল্ড মেডেল পাবলৈ সক্ষম হৈছোঁ।